এভৰিৱান আসসালামু আলাইকুম সাইমাস ব্লগ চালে সকলোকে স্বাগতম জনাইছো আৰু আজি অন্য এক ভিডিঅ' সৈতে লগ পাইছো আপোনালোকক আৰু বহুত দিন ভিডিঅ' দিয়াই নাছিলো ইডৰ পিছৰ পৰা আৰু কেলে দিব পৰা নাছিলো হেতু জনাম আৰু আজি হৈছে দেওবাৰ ব্লগটো মই এতিয়া পৰা ষ্টাৰ্ট কৰি দিলো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু এতিয়া আমি বহি আছো আমাক দেখাই দিওঁ আম্মাহঁতি যায় নেনাহঁতৰ ঘৰলৈ গেলে কি আমি এতিয়া ঘৰত চব আমি অকলে থকা মানুহকেইটাক দেখাওঁ আপোনালোকক ফেনখন অফ কৰি দিওঁ আৰু আমি অকলে থাকিম আজি 4টা মানুহ এই আমাৰ বাইদেউ নাযায় গা ভাল নাই তাই হাই গাইছ আমি অকলে থাকিম আজি ন আৰু ৰিয়াও থাকিব আমাৰ লগত আহিব তেন্তে আৰু দেই আৰু কোন ক'ত যায় কম বাৰু यार बहुत फूटी है तुम यार बहुत फूटी यार खाना आज एकदम पर डबल हो जे बेया फूटी ता আৰু খুৰী আৰু ভাইটি গৈছে কৰ্দগুৰি আৰু এফালে যেহেতু কাইলৈ আলহী আহিব সেইবাবে মই কেক এটা পাতি দিলোঁ আৰু এয়া ভনীহঁতি আহি পাই গ'লহি আম্মাক ল'বলৈ ভনী জোৱাই তাৰপিছত বেটা আম্মা ইহঁতি যায় গেলেকি নেনা ওচৰলৈ যায় মামাহঁতৰ ঘৰলৈ আৰু বেটা দেখিছে চশমা পিন্ধাই দিছে কেপ পিন্ধাই দিছে চব খুলি পেলাইছে তাৰ আগত এটা ক্লিপ ৰাখিছিলোঁ সেই ক্লিপটো বহুত ভাল আছিল আৰু এয়া হাজবেণ্ডক যেন পইচা দিছে জোৱাই আপোনালোকে আকৌ বেলেগ একো নাভাবিব এয়া হুন্দি পইচা দিছে যিহেতু আমাৰ ইয়াত হুন্দি খেল হয় ন আৰু এইফালে এয়া বেটা পূৰা মানে চবেই তাক অকণমান টাইমৰ কাৰণে পাইছে যেন চবেই মাতি আছে আৰু এতিয়া ভনীহঁতিও যাব আৰু ভনীহঁতি যোৱাৰ পিছত ঘৰটো একদম ঠাণ্ডা হৈ যাব খুৰী আৰু ভাইটিটো অলৰেডি গ'লেই আৰু বেটা পূৰা টাটা দিছে বেয়া ফূৰ্তি তাৰ মানে ফুৰিবলৈ পালে তাক একো নালাগে কি হাঁহি তাৰ তাতে আম্মাকো পাই গৈছে বহুত ফূৰ্তি তাৰ আৰু ইহঁতেও এতিয়া যাব ল'লে আমিকেইটা আছোঁ আৰু ঘৰত এতিয়া যাওঁ কাম বনবোৰ কৰি লওঁগৈ এতিয়া মই কাম বন কৰি আছোঁ আম্মাহঁতে অথনি ওলাই গ'ল আপোনালোকক দেখালোৱে আৰু এতিয়া বাজিছে মই অকলে আছোঁ আৰু নাস্তা চাস্তা বনাই আছোঁ ভাত তৰকাৰী যিহেতু হৈয়ে গ'ল কম মানুহ থাকিলে ঘৰত কাম বনবোৰ কম হয় আৰু এতিয়া মই বনাই আছোঁ নাৰিকল দিয়া পিঠা আমাৰ কাৰিকৰ লাগি আছে হেল্প কৰি দিছে আজি বহুত এইয়া ভনী মই আমি দুইজনী লাগি নাৰিকল দিয়া পিঠাখিনি বনালোঁ আৰু তাইও গাটো ভাল নাই তাইও বসন্ত ওলাইছিলে সেইটো কাৰণে তাইও যাব নোৱাৰিলে আৰু আমি বাৰু এনেও নাযাওঁ পিছত যাম মামাহঁতৰ ঘৰলৈ আৰু খুৰীহঁতি য'ত গৈছে তাত আমি যোৱা নাই ইমানগাল মানুহ গৈ কি কৰিম আৰু এতিয়া বোলো এইখিনি ভাজি লওঁ ভাজি মেলি ভাত চাতবোৰ খাই লওঁ চবটো ৰেডি হৈয়ে আছে আৰু কাইলৈ মানে আলহী আহিব কোন আলহী আহিব নেক্সট ভিডিঅ'ত আপোনালোকক জনাম নেক্সট ভ্লগত জনাম আজি এইটো ভিডিঅ'ত নজনাওঁ বাৰু আৰু তাৰে প্ৰিপেৰেশ্যন কৰি আছোঁ আজিৰ পৰাই আৰু মেহেন্দি লগালোঁ কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত এফালে নাই লগোৱা আৰু এতিয়া তেন্তে পটাপট ভাজি লওঁ ভাজি মেলি আপোনালোকক আকৌ লগ পাইছোঁ আজি মানে হাজবেণ্ডে বহুতখিনি হেল্প কৰি দিছে তেওঁ মোক অকণ লাগি দিছে যিহেতু মই ভিডিঅ' কৰি আছোঁ ভাত তৰকাৰীও বনাইছোঁ বহুতখিনি হেল্প কৰি দিছে তেওঁ আৰু এতিয়া তেন্তে পটাপট মই ফ্ৰাই কৰি লওঁ যিহেতু ভাত খাবলৈও হ'ল 1টা বাজিলেই এইকেইদিন ভিডিঅ' কিহৰ বাবে দিব পৰা নাছিলোঁ সেই কথাটো আপোনালোকক জনোৱাই নাই নহয় ভাবিছোঁ বোলো জনাই দিওঁ আপোনালোকক মই ভিডিঅ'টো কিহৰ বাবে দিব পৰা নাছিলোঁ যিহেতু মই ঈদৰ ভিডিঅ' আৰু আগৰ ভিডিঅ'টো কৈ আছিলোঁ মোৰ গাটো ভাল নাই বুলি আপোনালোকক কৈ থকাই হৈছিলে আৰু যিহেতু মোৰ বসন্ত ওলাইছিলে আৰু বসন্ত ওলাই মেলি মানে মোৰ দুখ লাগিলে অকণমান যিহেতু প্ৰথমতে আমি গম পোৱা নাছিলোঁ ন মই অকণমানি কিবা গুটি চুটি উঠিছিলে বুলি মলম চলম লগাই দিয়া হৈছিলে সেইবাবে অকণমান দুখ লাগিলে দুখ লগাৰ কাৰণে ঈদৰ দুদিনৰ পিছত মোৰ মানে বেছি হৈ গ'লগৈ আৰু বেছি হৈ যোৱাৰ কাৰণে মানে কিছুমান নিয়ম কৰিব দিলে আৰু আমাৰ ঘৰত মানে বহুত আলহী অতিথি বেছি অহা হয় আৰু ক'ব নোৱাৰোঁ ন পিটিককেনে আৰু বোৱাৰী মানুহ পিটিককেনে ওলাই মেলি যাব মানে লগীয়া হয় সেইটো কাৰণে মই ঘৰলৈ গুচি গ'লোঁ মানে আম্মাহঁতে চবে মোক ঘৰলৈ পঠিয়াই দিলে আৰু ঘৰত থাকি মই প্ৰায় 10 দিনমান থাকিলোঁ থকাৰ পিছত 4 তাৰিখৰ দিনাখন ইয়ালৈ আহিলোঁ আহি মেলি সেইটো কাৰণে আজিৰ পৰা আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু সম্পূৰ্ণ এতিয়া মোৰ ভাল হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'বোৰ ৰেগুলাৰ কেনে পাই থাকিব আৰু সেয়াই আৰু আলহীও অহা নাছিলে মই যিহেতু ঘৰত নাছিলোঁ চবকে মনা কৰি থৈ আছিলোঁ আৰু এতিয়া ঈদৰ আলহীবোৰ মানে এতিয়া আহিবহে সেইটো কাৰণে আৰু বেয়াও লাগে ইমান
ঘৰত থাকিলোঁ তেওঁ বুলি ঈদ বুলি ফুৰিবলৈ যোৱা নহ'লে বেমাৰৰ কাৰণেহে যোৱা হ'ল আকৌ গৈয়ে থকা হয় আৰু এতিয়া মই ভাল পালোঁ এতিয়া ভনী আকৌ বসন্ত ওলাইছে তাইও ভাল পাইছে আৰু তাই 6 দিনমান হ'ল এতিয়ালৈকত ভাল পাইছে কিন্তু এতিয়া বাহিৰলৈ তাইক ওলাই মেলি যাবলৈ দিয়া হোৱা নাই আৰু সেইখিনি কথা কৈ দিলোঁ অকণমান আপোনালোকে আকৌ মই বোলো ভিডিঅ' কিহৰ বাবে দিব পৰা নাছিলোঁ কম বুলি কৈছিলোঁ ন যিহেতু সেইবাবে কৈ দিলোঁ আৰু এইফালে মোক হেল্প কৰি দি আছে পেটুৱা হৈ গৈছে আপুনি পেটুৱা যে আৰু মই আপোনালোকক একেবাৰে দুপৰীয়া ভাত পানী খাই মেলি অলপ দেৰি ৰেষ্টটো কৰিলোঁ তাৰপিছত লগ পাইছোঁ আৰু এতিয়া যাব ওলাইছোঁ মই টাউনলৈ যাওঁ আৰু তাকে এইবোৰ লৈ মেলি পূৰা ৰেডি হৈ গৈছোঁ এতিয়া অলপ ওলাই যাওঁ মানে বজাৰ কেইটামান কৰিবলৈ আছে যিহেতু কাইলৈ আলহী আহিব ন সেইবাবে হাজবেণ্ডে ক'লে তুমিও ওলোৱা তেতিয়া তোমাক কি লাগে ফোন কৰি সুধি নাথাকিলেও হ'ব তুমি গ'লে সুবিধাও হ'ব সেইবাবে মই গৈছোঁ আৰু লগতে ব্লাউজ এটা গধূলিকৈ এফালে যাম এই ব্লাউজটো মোলে মানে অকণমান টাইট হৈ গ'ল সেইবাবে অকণমান খুলিবলৈও লৈ লৈছোঁ যিহেতু যামেই আৰু টাউনলৈ ওলাই যাব লৈছোঁ এইফালে মই একদম চিম্পুলকৈ কুৰ্তা এটা পিন্ধি লৈছোঁ কটনৰ এতিয়া যাওঁ আমি গৈ মেলি আপোনালোকক লগ পাইছোঁ এইফালে অকণমান ৰাস্তাটোতো আপোনালোকক দেখাই দিছোঁ এইফালে হাজবেণ্ড মই দুটাই গৈ আছোঁ আৰু গধূলি মই এফালে যাম বুলি কৈছিলোঁ যেন তালৈকে ৰেডি হৈ ল'লোঁ আৰু এইফালে খুৰী ভণ্টি মই আৰু মানে পাৰ্টি খাবলৈ যাওঁ মানে যাৰ ঘৰত গৈছোঁ সেই ছোৱালীজনী মানে তুলনি বিয়া হৈছিলে তাই আৰু তাকে পাৰ্টি খাব মাতিছে আমি 3জনীয়ে গৈছোঁ হাজবেণ্ডহঁতি যোৱা নাই আৰু তাত গৈ মেলি আপোনালোকক দেখাম আমাৰ ঘৰৰ কিনাৰতে একদম মানে ওচৰতে আৰু এইফালে এয়া আহি গ'লোঁ আৰু সেইফালেজনী মানে মুখৰজনী নহয় তাৰ কিনাৰজনীয়ে হয় কইনা আৰু আহি গ'লোঁ আৰু ভিডিঅ' মানে চব জেগাত কমফৰ্ট নালাগে মোৰ সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে আৰু এনেই অকণমান কৰি থৈছিলোঁ আৰু এইফালে এয়া এতিয়া আমি খাই বৈ লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ একেবাৰে আৰু এতিয়া খাই বৈ মেলি ওলাই আহিলোঁ আৰু ঘৰত গৈ লগ পাই আছোঁ পাৰ্টি খাই মেলি আহিলোঁ সেয়া আজি ড্ৰেছটো আছিলে আৰু এতিয়া ফটো মাৰি লৈছোঁ আৰু ভাবিছোঁ আজি দুটামান ৰিলছ বনাওঁ বুলি আৰু সেইটো কাৰণে কাপোৰযোৰ খোলা নাই খুলি মেলি লওঁ এইফালে এওঁ যোৱা নাই মাতিছিলে নগ'লে তেওঁ ৰিলছ বনাম বুলি কৈছিলোঁ কিন্তু ৰিলছ বনোৱা নহ'লে ফটোৱে মৰা হ'ল সেইবাবে ফটো কেইকপিয়ে লগাই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সদায় কোৱা লিখিয়াকৈ আজিও কৈছোঁ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কোনোবাই জল্দিকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি দিব আৰু মোক আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু আজিলৈ আহোঁ তেন্তে আকৌ অন্য এক ভিডিঅ' সৈতে আপোনালোকক লগ পাম